আপুনি কি কাৰণত কৰিছিলে নিউজ কি কাৰণত কৰিছিলে আজি আমাৰ ক'বলৈ মানে কি আৰু আমাৰ একদম সিধা কথা যে যোৱাকালি চন্দন হাজৰিকা বুলি আমাৰ এই বোকাখাটৰ সাংবাদিক তেওঁ আমাৰ বেটেৰী চালকসকলক কালি মানে এই যোৱাকালি যিটো ব্যৱহাৰ কৰিলে গতিকে তাৰ কাৰণে আমি চন্দন হাজৰিকাক সকীয়াই দিছোঁ নেক্সট টাইম যাতে তেওঁ আমাৰ যিকোনো এজন বেটেৰী চালকৰ ওপৰত তেনেকুৱা যাতে কোনোদিন মন্তব্য নাৰাখে আৰু আমি গম পাইছোঁ যে তেওঁ এজন সাংবাদিক হয় কিন্তু সেই সাংবাদিকে কালি মদ খাই পেলাই তেওঁ কেমেৰা ঘূৰাই আছিলে বুলি আমি গম পাইছোঁ গতিকে তেখেতক আমি সকীয়াই দিছোঁ যে আজিৰ পৰা যদি কিবা থাকে আমাৰ বেটেৰী সন্থাৰ সভাপতি সম্পাদক আছে তেখেতলোকৰ লগত তেওঁ আলোচনা কৰিব কিন্তু যিকোনো এজন তেওঁ চালকক অকলে পাই যদি তেনেকুৱা ব্যৱহাৰ কৰে কিন্তু তাৰ উত্তৰ এই গোটেই চালক সন্থাই তাত মানে কিদৰে উত্তৰ দিব তাৰ কোনো ভাষা নাই আৰু আমি এটা কথা আমি জনাব বিচাৰিছোঁ যে বোকাখাট সাংবাদিক সন্থাই এই চন্দন হাজৰিকাক অতি সোনকালে বৰ্খাস্ত কৰক আৰু আমি বোকাখাট পুলিচ থানাত এতিয়া আমি চন্দন হাজৰিকাৰ ওপৰত FIR দিম আৰু আমি এই থানাৰ অধীক্ষকক আমি অনুৰোধ কৰিম যে অতি সোনকালে চন্দন হাজৰিকাক গ্ৰেপ্তাৰ কৰি লকাপত ভৰাই থৈ দিয়ক আৰু এই সমগ্ৰ যিমান বেটেৰী চালক আছে সকলোকে চন্দন হাজৰিকাই আহি যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে কিন্তু এই আমাৰ গোটেই চালক সন্থা কোনো শান্ত হৈ বহি নাথাকিব ক্ষমা খুজিলে সমস্যাটো সমাধান হ'ব নেকি নহয় তেওঁ ধৰক যদি আমাৰ উদূৰ ভৱিষ্যতে তেনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিম বুলি তেওঁ এখন লিখা দিব লাগিব কাৰণ আমাৰ বেটেৰী চালকসকলে যেনে তেনে ধাৰিন কৰি এখন বেটেৰী চলাই গৈ আছে গতিকে বেটেৰী চালকৰ ওপৰত যিকোনো ব্যক্তিয়ে যদি গুণ্ডাগিৰি কৰে তাক কিন্তু কোনো কাৰণত আমি মানি ল'ব আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বোকাখাটতে আছে অসম সাংবাদিক সন্থাৰ সভাপতি মহোদয়লৈ কিবা অনুৰোধ জনাব নেকি অসম সাংবাদিক সন্থাৰ সভাপতি মহোদয় আছে আমাৰ বোকাখাটতে আছে তেখেতলৈ কিবা অনুৰোধ জনাব নেকি আমি অতি সোনকালে আমাৰ অসম সাংবাদিক সন্থাৰ সভাপতিক ইতিমধ্যে মই ফোন কৰিছিলোঁৱেই তেখেতক আমি অনুৰোধ নহয় তেখেতক আমি দাবী জনাইছোঁ যে অতি সোনকালে সেই চন্দন হাজৰিকা সাংবাদিক সন্থাৰ পৰা বহিষ্কাৰ কৰক আৰু অতি সোনকালে তেওঁ আহি পেলাই আমাৰ আগত লিখিতৰূপে প্ৰতিশ্ৰুতি দিয়ক যে কোনোদিন আমাৰ বেটেৰী চালকৰ ওপৰত মই কোনো তেনেকুৱা বেয়া ভাৱ নাই আৰু বেয়া মন্তব্য নিদিওঁ বুলি ধন্যবাদ